हेलो नमस्कार मोर प्रथम भिडिओলৈ আপোনালোকক স্বাগতম। আজিৰ দিনটো কেনেকৈ পাৰ কৰো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো। যেহেতু মোৰ প্ৰথম ভিডিও গতিকে তাত অলপ ভুল হ'ব পাৰে, আপোনালোকে কিন্তু নাহাহিব দেই। মই শুই উঠি নিজৰ কাম কেইটা কৰি ললো। সাফা কৰি থাকোতেই আমাৰ ভাড়া ঘৰত থকা টিকলিজনী মোক বাই বাই দিবলৈ আহিল, মানে তাই স্কুললৈ যায় বোলে। মোৰ ৰুমটো সাফা হৈ গ'ল। এতিয়া মই গা পা ধুই আজৰি হলো। তেনেতে মায়ে মোক কল কৰি ক'লে যে কটাৰীখন লৈ আহা। মা মানে নামঘৰত আছে। আমাৰ নামঘৰ ভাগ আমাৰ ঘৰৰ নিচেই কাষত। আপোনালোকেতো জানেই ভাদ মাহৰ গোটেই মাহটোতেই নাম লয়। গতিকে আজি আমাৰ শৰাই ভাগ দিব, সেইবাবে মা তাতে লাগি আছে। তেনেতে আকৌ আহিল নহয় চব্জি আৰু মাছ। পাপায়ে যে লৈয়ে ল'লে। পাপাই আকৌ চাহ খাই বোলে, বনাই দিলো। এতিয়া আকৌ মই ৰেডি হলো নামঘৰলৈ বুলি। কেনেকুৱা লাগিছে কব। এয়া মোৰ পৃথিৱী, মানে মোৰ মৰমৰ মা। নামঘৰ ভাগ পালোহি। যিহেতু আমাৰ নামঘৰ ভাগ বনাই আছে, সেইবাবে অকমান জেগাটো কম, সম্পূৰ্ণ হোৱাগৈ নাই। এয়া আমাৰ নাম কেনেকৈনো লৈ আপোনালোকক দেখাইছো। ভাল লাগে ন? এতিয়া চাব দেই, এইজনী গোসানী মোৰ সখীৰ ছোৱালী, যি হাঁহি তাইৰ। ইমান যে ভাল লাগে ন? আবেলি পৰত অকণমান বিচনাত পৰো, উঠিয়েই শুনি পাওঁ হৰি নামৰ ধ্বনি। খুব ভাল লাগে শুনি। যিহেতু আমাৰ নামঘৰ ভাগ ওচৰতে, সেইবাবে ধুনীয়াকৈ শুনি পায়। আজিলৈ আহিছো দেই। প্ৰসাদ ভাগ দিছিল, দেখুৱাহে নহল। মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব।